মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলো খুবেই ভালে আছা। সো ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ইংৰাজী বিষয়টোৰ 8 নম্বৰ লেসন, অৰ্থাৎ তোমালোকৰ শেষৰটো লেসন হয়। এটো হৈছে ফ্ৰেন্ডছ। এটো এটা কবিতা হয়। গতিকে আমি এই ভিডিওটোত এই কবিতাটোৰ বিষয়ে ধুনীয়াকৈ তোমালোকক বুজাই দিম। সো তোমালোকে ভিডিওৰ শেষলৈকে মনোযোগেৰে চাবা। আৰু ইতিমধ্যে আমি আগৰ সকলোবোৰ লেসনৰ অসমীয়া ভাঙনি আৰু ৰিডিং প্ৰেক্টিছৰ ভিডিও দি থৈছো। তোমালোকে যদি চাব বিচাৰা চাই লব পাৰিবা। লিংকসমূহ ডেসক্ৰিপশন বক্সতে পাবা। ঠিক আছে। সো এতিয়া আমি আৰম্ভ কৰো। ইয়াতে কৈছে যে ফ্ৰেন্ডছ। ফ্ৰেন্ডছ মানে হৈছে বন্ধুসকল। ঠিক আছে। সো ইয়াত কৈছে যে হোৱাট কামছ টু ইয়োৰ মাইণ্ড when you think of the word friendship। মানে কৈছে যে হোৱাট কামছ টু ইয়োৰ মাইণ্ড, অৰ্থাৎ তোমাৰ মনলৈ কি আহে when যেতিয়া you think of the word friendship, যেতিয়া তুমি ফ্ৰেণ্ডশ্বিপ শব্দটো ভাবা। বুজি পালা? কৈছে যে তুমি যেতিয়া ফ্ৰেণ্ডশ্বিপ শব্দটো ভাবা তেতিয়া তোমাৰ মনলৈ কি আহে এইবুলি সুধিছে। আৰু কৈছে যে ৰাইট ইয়োৰ আইডিয়াজ ইন দ্য ব্লেংক চাৰ্কল। যেতিয়া তুমি ফ্ৰেণ্ডশ্বিপ শব্দটো ভাবা না, সেই তেতিয়া তোমাৰ কি কি মনলৈ আহে ইয়াতে তোমালোকক লিখি দিবলৈ কৈছে। ঠিক আছে। ইয়াত ফ্ৰেণ্ডশ্বিপ লিখি দিয়া আছে আৰু ফ্ৰেণ্ডশ্বিপ শব্দটো ভাবোতে তোমাৰ মনলৈ কি কি আহিছে ইয়াত তুমি লিখি দিয়া। ঠিক আছে। ফ্ৰেণ্ডশ্বিপ মানে হৈছে কি? ফ্ৰেণ্ডশ্বিপ মানে হৈছে বন্ধুত্ব। ঠিক আছে। সো বন্ধুত্ব শব্দটো যেতিয়া ভাবা তেতিয়া তোমাৰ মনত কি কি আহে এই ভুলকেইটাত লিখি দিব লাগে। ঠিক আছে। যেতিয়া মই এই ভিডিওটোৰ এই কবিতাটোৰ কুৱেশ্যন আনসাৰ কৰোঁ তেতিয়া মই নিশ্চয়কৈ লিখি দিম। সো তোমালোকে প্ৰতিটো লেসনৰ প্ৰশ্নোত্তৰসমূহ পাই থাকিবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিবা। ঠিক আছে। সো তললৈ আহিছো আমি। ইয়াতে কৈছে চোৱা, ৰিড দ্য ৱৰ্ডছ, পুট এ টিক ইন দ্য বক্স নিয়াৰ ইচ ৱৰ্ড ডেট ইউ কেন ইউজ টু ডেছক্ৰাইব ইয়োৰ ফ্ৰেণ্ডছ। মানে কৈছে ৰিড দ্য ৱৰ্ডছ মানে শব্দবোৰ পঢ়া, মানে এই শব্দবিলাকৰ কথা কৈছে। এই শব্দবিলাক পঢ়িবলৈ কৈছে। আৰু কৈছে পুট এ টিক, অৰ্থাৎ এনেকুৱা টিক মাৰ্ক এটা দিবলৈ কৈছে ইন দ্য বক্স, এই বক্স বিলাকত। কিন্তু সকলো বক্সতে নহয়, ক'ত? নিয়াৰ ইচ ৱৰ্ড ডেট ইউ কেন ইউজ টু ডেছক্ৰাইব ইয়োৰ ফ্ৰেণ্ড। গতিকে তোমাৰ বন্ধুক মানে বৰ্ণনা কৰিবলৈ যাওঁতে তুমি কোনকেইটা ৱৰ্ড ব্যৱহাৰ কৰিবা, ঠিক আছে, তাতে কি কৰিবলৈ কৈছে? টিক মাৰিবলৈ কৈছে। ঠিক আছে। সো এই শব্দকেইটাৰ অৰ্থকেইটা তুমি জানিলেহে এই বক্সটোত তুমি টিকটো মাৰিব পাৰিবা। তেতিয়াহে তোমাৰ বন্ধুজন কেনেকুৱা, ভাল নে বেয়া নে কেনেকুৱা কি কথা, তেতিয়াহ'লে ইয়াত টিকটো মাৰিব পাৰিবা। সেইকাৰণে আমি শব্দকেইটা প্ৰথমতে বুজি লওঁ। সো ট্ৰাষ্ট ৱৰ্থি। ট্ৰাষ্ট ৱৰ্থি মানে কি? ট্ৰাষ্ট ৱৰ্থি মানে হৈছে বিশ্বাসযোগ্য। ঠিক আছে। তোমাৰ বন্ধুজন বিশ্বাসযোগ্য নে? যদি বিশ্বাসযোগ্য হয় ইয়াত টিক মাৰিবা। আনৰিলায়েবল। সো আনৰিলায়েবলটো জনাৰ আগতে তুমি জানি লোৱা ৰিলায়েবল। ঠিক আছে। ৰিলায়েবল। ৰিলায়েবল মানে হৈছে নিৰ্ভৰযোগ্য। ৰিলায়েবল মানে কি? নিৰ্ভৰযোগ্য। তেতিয়াহ'লে আনৰিলায়েবল মানে হৈছে নিৰ্ভৰযোগ্য নহয়, মানে অনিৰ্ভৰযোগ্য। ঠিক আছে। গতিকে তোমাৰ বন্ধুজন যদি অনিৰ্ভৰযোগ্য হয় তেতিয়াহ'লে টিক মাৰিব লাগিব। ঠিক আছে। আৰু বন্ধু হবলৈ হলেতো অনিৰ্ভৰযোগ্য হলে হ'ব জানো? ঠিক আছে। বন্ধু হবলৈ হলেতো নিৰ্ভৰযোগ্য হ'ব লাগিব না, তেতিয়াহে বন্ধু হ'ব। আৰু কৈছে যে আনসেলফিছ। ঠিক আছে। আনসেলফিছ। আনসেলফিছটো জনাৰ আগতে আকৌ তুমি সেলফিছটো জানি ল'ব লাগিব। সেলফিছ মানে হৈছে স্বাৰ্থী। ঠিক আছে। আত্মকেন্দ্ৰিক। সো ইয়াত কৈছে আনসেলফিছ। আনসেলফিছ মানে হৈছে নিস্বাৰ্থ, যাৰ স্বাৰ্থ নাই। ঠিক আছে। আত্মকেন্দ্ৰিক নহয়, কেৱল নিজৰ কথা চিন্তা নকৰে, সকলোৰে কথা চিন্তা কৰে বা বন্ধুৰ কথা চিন্তা কৰে। তেতিয়াহ'লে এইটোত তুমি টিক মাৰিব পাৰা, যদিহে তোমাৰ বন্ধুজন নিস্বাৰ্থ হয়। ঠিক আছে। আৰু নিস্বাৰ্থ হলে বন্ধু হ'ব পাৰে না, নিস্বাৰ্থ নহলেতো বন্ধু হ'ব নোৱাৰে। স্বাৰ্থী হলে কেনেকে বন্ধু হ'ব? গতিকে ইয়াতে টিক মাৰিব পাৰা। আকৌ কৈছে কেয়াৰিং। ঠিক আছে। আনকেয়াৰিং আচলতে আনকেয়াৰিং। আনকেয়াৰিং মানে কি তাকে জানিবৰ কাৰণে তুমি প্ৰথমতে কেয়াৰিংটো জানি ল'ব লাগিব। কেয়াৰিং মানে হৈছে যত্ন লোৱা। ঠিক আছে। যত্ন লোৱা। সো আনকেয়াৰিং মানে হৈছে যত্ন নোলোৱা। সো তোমাৰ বন্ধুজন যত্ন লোৱা হলে হ'বনে যত্ন নোলোৱা হলে হ'ব? সো যত্ন লোৱা হলেহে বন্ধু হ'ব। গতিকে এইটো আনকেয়াৰিং মানে যত্ন নোলোৱা সেই বুলি কৈছে। গতিকে ইয়াত তুমি টিকটো মাৰিব নালাগে, কাৰণ তোমাৰ বন্ধুজনক আনকেয়াৰিং হলে আৰু ইয়াত টিক মাৰিব, আৰু কিন্তু বন্ধু হবলৈ হলে আনকেয়াৰিং হ'ব নালাগিব। আৰু ছাপৰ্টিভ। ছাপৰ্টিভ মানে হৈছে সহায়কাৰক।
ঠিক আছে সহায় কৰে মানে হেল্প মানে হেল্পফুল বা সাপোর্ট তেনেকুৱা আৰু একেটাই কথা ইয়াতো হেল্পফুল আছে একেটা অৰ্থ বুজাব সাপোর্টিভ মানে সাপোর্ট কৰে ঠিক আছে অমুকটো কৰা তমুকটো কৰা তেনেকুৱা ভাল মানে কথা কয় ঠিক আছে এয়া হবে সাপোর্টিভ আৰু কেয়াৰিং মানে কলৈ মই যত্ন লোৱা তাৰপিছত হেল্পফুল মানে সহায় কৰা ঠিক আছে সহায়কতা মানে তুমি তোমাৰ কিবা এটা বিপদ হৈছে তেওঁ সহায় কৰিব তাৰমানে ঠিক আছে আৰু কাইন্ড মানে হৈছে দয়ালু ঠিক আছে দয়ালু মানে হৈছে তোমাৰ কেতিয়াবা যদি ভুল হৈছে হ'ব দিয়া এই বুলি মানে ভাবা ঠিক আছে আৰু আনহেল্পফুল মানে কি সহায় নকৰা মানে সহায় কৰি ভাল নোপোৱা ঠিক আছে সো এইটো হৈছে সহায় কৰি ভাল নোপোৱা জন বন্ধু হ'ব নোৱাৰে নহয় জানো তাৰপিছত আহিলে ইনডিফাৰেন্ট মানে হৈছে এইটো আচলতে কোনো সহানুভূতি নথকা কোনো মানে চিন্তা নকৰা ঠিক আছে উদাসীনতা বুলি ক'ব পাৰে ইনডিফাৰেন্ট মানে উদাসীনতা ঠিক আছে গতিকে ইয়াতে তুমি তোমাৰ বন্ধুজনৰ কাৰণে কোনকেইটা হ'ব তাক টিক মাৰিলে হৈ গ'ল বাকচবিলাকত ওকে সো নেক্সট আমি আহিলো এতিয়া আসল আমাৰ কবিতালৈকে আহিছো পয়েমটোলৈকে আহিছো তোমালোকে মনোযোগেৰে ধুনীয়াকে শুনিবা ঠিক আছে সো ইয়াতে কৈছে চোৱা read the poem and learn about some of the poet's friends কৈছে যে read the poem মানে হৈছে কবিতাটো পঢ়া read মানে পঢ়া the poem মানে কবিতাটো পঢ়া and আৰু learn about some of the poet's friends learn মানে শিকা about মানে বিষয় কাৰ বিষয়ে poetsৰ friendsৰ বিষয়ে কবিৰ বন্ধুসকলৰ বিষয়ে অকমান শিকিবলৈ গৈছে ঠিক আছে সো কবিৰ বন্ধু সকল জনাৰ আগতে কবিনো কোন কি কথা আমি অকমান জানিবলৈ চেষ্টা কৰো সো about the poet মানে কবিৰ বিষয়ে A.B. Farwell Brown is an American author গতিকে এই কবিতাৰ কবিগৰাকীৰ নামটো তোমালোকে গম পাইছা A.B. Farwell Brown গতিকে তেখেত কৰ হয় আমেৰিকান অথৰ আমেৰিকাৰ হয় ঠিক আছে she was born on August 21 1871 at Boston Massachusetts okay so তেখেতৰ জন্ম কেতিয়া হৈছিল 1871 চনৰ 21 আগষ্টত জন্ম হৈছিল বস্টন ক'ত আছে মাছাচুচেটছত আছে ঠিক আছে নেক্সট আহিলে she is well known for the children poems and fantasy story গতিকে তেওঁ কেনেকুৱা এই লৰা ছোৱালীৰ বিষয়ত লিখা কবিতা লিখাৰ বাবে জনা যায় তেখেত আৰু খুব ধুনীয়া সাধু লিখে সেইকাৰণে তেওঁ জনা যায় ঠিক আছে some of her famous works are তেখেতে কৰা কিছুমান কাম যে তেখেতে লিখা কিছুমান কিতাপ তাৰ মানে the book Saints and Friendly Beast a pocket full of posies etc এইবোৰ তেখেতৰ লিখা হয় গ্ৰন্থ আৰু she died on March 5 1927 at Boston Massachusetts জন্ম একে ঠাইতে হৈছে মৃত্যু একে ঠাইতে হৈছে মৃত্যু হৈছিল 1927 চনৰ 5 মাৰ্চত ঠিক আছে সো এতিয়া আমি কবিতালৈ আগবাঢ়ো কবিতাত কৈছে চোৱা ফ্ৰেণ্ডছ সো বন্ধুসকল কবিতাটোৰ নাম কৈছে how good to lie a little while and look up through the tree the skies like a kind big smile bent sweetly over me কৈছে যে খন্তেক বাগৰি গছৰ মাজেৰে ওপৰলৈ চাই কেনে ভাল লাগে বেলিটো যেন এটা মৰমিয়াল ডাঙৰ হাঁহি যিটো মোৰ ওপৰত মধুৰভাৱে হালি পৰে ঠিক আছে গতিকে এই ষ্টেঞ্জাটোত তেনেকুৱা ধুনীয়া এটা কাহিনী কৈছে আৰু কৈছে the sunshine flickers through the lace of leaves above my head কৈছে যে মূৰৰ ওপৰৰ পাতৰ শাৰীৰ মাজেৰে সূৰ্যৰ পোহৰে জিলিকিছে and kisses me upon the face like mother before bed আৰু যেন এনেকুৱাকে যেন হোৱাৰ আগতে মাৰ দৰে যেন চুমা খাইছে বুলি কৈছে আৰু কৈছে
The wind comes stealing over the grass to whisper pretty things. ইয়াত উইণ্ড মানে বতাহৰ কথা কৈছে বতাহ যেন লাহেকৈ আহিছে চুৰ কৰা নিচিনাকে আহিছে ঘাঁহনিৰ ওপৰত দি আহিছে আৰু যেন মোক কিবা এটা ভাল লগা কিবা এটা ফুসফুসাই কয় and though I can't see him pass যদিও তেওঁক মই নেদেখো বতাহক মানে নেদেখে I feel his careful wings কিন্তু মই অনুভৱ কৰো মানে ফিল কৰো তাৰ মানে যে বতাহ যে পাৰ হৈ গৈছে এ কেয়াৰফুল উইংস মানে যেন দেউকা যেন পাৰ হৈ গৈছে তাৰ ঠিক আছে এনেকে অনুভৱ কৰে আকৌ যে so many gentle friends are near বহুতো জেন্টল ভদ্ৰ মানে জেন্টল ফ্ৰেন্ডছ are near ভদ্ৰ ভাল বন্ধু ওচৰত আছে whom one can scarcely see যাক আমি মানে সদায় লগ নাপাও কেতিয়াবা আমি দেখো আসলে a child should never feel a fear গতিকে এজন মানে চাইল্ডে শিশুৱে কেতিয়াও ভয় কৰিব নালাগে wherever he may be যতেই তেওঁ নাথাকক কিয় ঠিক আছে গতিকে কবিতাটো এনেকুৱা এটা কবিতা আছে গতিকে তোমালোকক কবিতাটো ধুনীয়াকে যেনেকে অসমীয়াত বুজাবলৈ যত্ন কৰিলো আশা কৰিছো তোমালোকে ভাল পাইছা আৰু এই পাঠটোৰ লগত জড়িত যিবিলাক কোৱেশ্চন আনসাৰ আছে এইবোৰ পাবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজিলৈ আমি ইয়াতে